2 নং দিলাউজানৰ আমাৰ যিটো পশ্চিম পূবৰ ধৰক যিটো আমাৰ মাঘৰ বিহু উপলক্ষে যিকেইজন আছে আমাৰ 52 ঘৰ মানুহ আছে 52 ঘৰ মানুহত আমাৰ এনেকৈ পিৰিতি ভোজটো চলি আছে পৰম্পৰা আমাৰ দেউতাহঁতে ককাহঁতেৰ মানে আগদিনাখন খানা খাবলৈ মানে কিবা হেৰি নহয় আমি পাছদিনাখনহে আমি খানা খাওঁ এইহে আমাৰ মানে পৰম্পৰাটো সেইটোৱে চলি আছে এতিয়া ধৰক এতিয়া আমাৰ এতিয়া যেনেকৈ ধৰক এতিয়া ৰছী খেল কিবা গছত উঠা খেল এই কিবা মিঠাতেল কিবা লগোৱা খেল এনেকা মানে আমাৰ ধৰক এইবিলাক বস্তু পৰম্পৰা আগৰ পৰা যিবিলাক চলি আহিছে সেইমতে আমি কিবা হেৰি কৰিছোঁ মানে আমাৰ এইটোৱে মানে আমাৰ পৰম্পৰা কিবা হৈ আছে আৰু ধৰক আমাৰ দেউতাহঁতৰ ধৰক আমাৰ এতিয়া বয়সটো কিমান ক'ব লাগিব ধৰক আমাৰ ককাহঁতৰ দিনৰ বয়সলৈ যাবগৈ লাগিব ককাহঁতৰ বয়সৰ দিনৰ পৰাই আমাৰ এই পৰম্পৰাটো আমাৰ মানে এইটো ধৰক চলি আছে আৰু প্ৰায় ধৰক চলি আহিছে এইটো আমি মানে এনেকৈ আমি এই পথাৰত আমি ছেকেণ্ড দিনাখনে আমি খাওঁ কিছুমানে ধৰক আমাৰ আগদিনাখনে খায় কিন্তু আমাৰ ইয়াত মানে ধৰক একদম মানে আমাৰ ছেকেণ্ড দিনাখন আমাৰ পিৰিতি ভোজটো হয় এইটো আমাৰ মানে এইটো আমি বছৰ এইটোৱে মানি আহিছোঁ এতিয়া আমাৰ কোনো কিবা নাই কোনো কিবা হেৰি কৰা নাই এতিয়া আপোনালোক আহিছে ধন্যবাদ আপোনালোকক ধন্যবাদ দিছোঁ সেইটোহে মানে আমাৰ মানে এইটোৱে কিবা আমাৰ ধৰক এই পৰম্পৰা চলি আছে আমাৰ এতিয়া বৰ্তমান এতিয়া আমাৰ তিলৰ লাড়ু নাই তিল পিঠা নাই আমাৰ এনেকৈ যিটো মাঘৰ বিহুত কাঠ আলু নাই আৰু ধৰক ৰঙা আলু নাই সেইখিনি আমি পৰম্পৰা বস্তুটো আমি এতিয়া ধৰক বুজাব পৰা নাই কিন্তু এনে আমাৰ খেল ধেমালিখিনি আছে ৰছী টনা আৰু কলগছত উঠা কিবা কৰা আৰু এতিয়া আমাৰ আৰু দুটামান খেল আছিলে ধৰক সেইখিনি আমি এতিয়া কৰিব পৰা নাই দিলাউজানৰ ভোগালী আমি বিয়া হৈ অহাৰ পৰা ধৰক দেখিছোঁ আনন্দ ফূৰ্তি ফাৰ্তিয়ে সকলোৱে হাঁহি ধেমালিৰে উৰুকাৰ ভোজটো মানে আমাৰ আজি ছেকেণ্ড দিনাখন খোৱা হয় ছেকেণ্ড দিনাখন খোৱাৰ মানে এটা আমাৰ আমেজ আছে সকলো সৰু ল'ৰা ছোৱালীৰ পৰা ধৰি লৈ বয়োজ্যেষ্ঠ মানুহ সকলো ওলাই আহিব পাৰে দিনত তাৰপৰা সেই খোৱাৰ পিছত আমাৰ ধৰক খেল ধেমালি অনেক হয় আৰু ধৰক আগৰ আমাৰ ধৰক আমি অহাৰ আগৰ পৰাই আছে এইখিনি 55 ঘৰ মানুহে একেলগে ভোজ ভাত খাই হেৰি ফূৰ্তি কৰা হয় প্ৰথমতে আমাৰ ৰাতিপুৱা মেজি জ্বলোৱা হ'ল তাৰপাছতে আমাৰ ধৰক খানা বনোৱা হ'ল বনাই কৰি খোৱাৰ পিছত আমাৰ খেল আৰম্ভ হ'ল বিভিন্ন ধৰণৰ ধৰক যেনে কলগছত উঠা ৰছী টনা তাৰপৰা হাঁহ ধৰা সকলোৱে অনুদান ঘৰখনৰ ধৰক অনুদান আগবঢ়ায় তাৰ উপৰিঞ্চি ধৰক কাৰোবাৰ যদি কিবা দিবলগীয়া থাকে আমাৰ মেজিতে ধৰক সেয়া ভাগ লৈ আগবঢ়ায় তেনেকৈ আমাৰ পূৰ্বৰ পৰা চলি আহিছে সহযোগিতা বহুত হয় সমূহ অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা থাকিল অলপ বাছখন ধৰি ল'ব বাছখন বাছখন ধৰক বাছ ৰিপৰ্টাৰ লাইভ